মানে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অকল গৰু বিক্ৰীয়ে বন্ধ কৰা নাই, গো মাংসই কেৱল বন্ধ কৰা নাই, লগতে আমাৰ শিৱসাগৰত যে লোকেল গাহৰি বিক্ৰীও বন্ধ কৰিছে। এইটো এটা অত্যন্ত দুৰ্ভাগ্যজনক কথা। এওঁলোকক আচলতে সিন্ডিকেট লাগে। লোকেল গাহৰি বিক্ৰী কৰিলে তেওঁলোকে কমিশ্যন নাপায়। লোকেল গাহৰি বিক্ৰী কৰিলে কমিশ্যন নাপায় কাৰণে কিবা অজুহাত উলিয়াই সদায় তেওঁলোকে লোকেল বস্তুবিলাকৰ বিক্ৰী ক্ষেত্ৰত বাধা প্ৰদান কৰে। পাঞ্জাবৰ পৰা যেতিয়া গাহৰি আহে বা হাৰিয়ানাৰ পৰা যেতিয়া গাহৰি আহে ট্ৰাকত, তেতিয়াহ'লে তাৰ কমিশ্যনৰ ভাগ পায়। অসম চৰকাৰৰ মন্ত্ৰীবিলাকে কমিশ্যন পায়। গতিকে আমাৰ শিৱসাগৰত আটাইতকৈ বেছি, আমি শিৱসাগৰতে চাগে জনগোষ্ঠীয় মানুহ বসবাস কৰাৰ কাৰণে আটাইতকৈ বেছিকৈ গাহৰি বিক্ৰী হয়। এতিয়া শিৱসাগৰ নিচিনা ঠাইখনত এতিয়া ইয়াৰ লোকেল গাহৰি বিক্ৰী কৰাটো বন্ধ কৰি দিয়াটো হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এটা চক্ৰান্ত। এটা এটা ভয়াৱহ চক্ৰান্ত, লোকেল গাহৰি বিক্ৰী কৰিবলৈ বন্ধ কৰাটো। তো এতিয়া তেওঁলোকে কেতিয়াবা কোনোবা মানুহক, মুছলমান মানুহক বা খ্ৰীষ্টিয়ান মানুহক বা অন্য কোনোবা জনজাতি মানুহক গৰু খোৱা বন্ধ কৰিব খোজে, গো মাংস। কেতিয়াবা আহোম মানুহৰ গাহৰি খোৱাৰ ওপৰত তেওঁলোকে বাধা আৰোপ কৰে। আমাৰ শিৱসাগৰত এতিয়া কৰি আছে, লোকেল গাহৰি বন্ধ কৰি দিছে। কাইলৈ কোনোবা দিন আকৌ আমি কি কয় আপোনাৰ এৰী পলু খাওঁ, এৰী পলু খোৱাও বন্ধ কৰিব এওঁলোকে কাইলৈ। আমি আমলৰি পৰুৱা খাওঁ, আমৰলি পৰুৱা খোৱাও এওঁলোকে বন্ধ কৰিব। আজি অসমৰ জনজাতি ৰাইজ আৰু আহোমসকল আৰু বেলেগ বেলেগ জাতিবিলাকে সাজ খায়, ৰাইচ ভটকা, ৰাইচ বিয়েৰ, ভটকা খায়, সাজ খায়, সাজটোও তেওঁলোকে বন্ধ কৰিব। মুঠতে হিমন্ত বিশ্ব শৰ্মা এই চৰকাৰখনে কি কৰিব খুজিছে যে অসমৰ জনজাতিৰ মানুহ, অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ মানুহবিলাক, অসমৰ খিলঞ্জীয়া জনগোষ্ঠী নৃগোষ্ঠীবিলাকৰ খাদ্যভাস আৰু নৃগোষ্ঠীবিলাকৰ আচাৰ আচৰণ আৰু ৱে অফ লাইফ, সংস্কৃতিৰ ওপৰত তেওঁলোকে আক্ৰমণ কৰিছে। এইটোৱে হ'ল কথা। কেতিয়াবা মুছলমানক আক্ৰমণ কৰা দেখুৱাই লৈ তেওঁলোকে জনজাতি কোনোবা খ্ৰীষ্টিয়ান মানুহে খোৱা গো মাংসও বন্ধ কৰি দিছে। কেতিয়াবা তেওঁলোকে লোকেল গাহৰি বিক্ৰী কৰিব নোৱাৰিবা বুলি শিৱসাগৰত গাহৰি মাংস বিক্ৰী নিষিদ্ধ কৰিছে, যাতে তেওঁলোকে বাহিৰৰ পাঞ্জাবৰ পৰা অহা গাহৰিবিলাকত যাতে তেওঁলোকে সিন্ডিকেট লগাই যাতে কমিশ্যন খাব পাৰে। লোকেল গাহৰি বিক্ৰী কৰিলে যে কমিশ্যন নাপাব। গৰু মাংস বন্ধ কৰিছে, কিন্তু গৰু বিক্ৰী মনে মনে বন্ধ কৰা নাই। খেতিয়কবিলাকৰ, আমাৰ গোটেই শিৱসাগৰ জিলাত খেতিয়কবিলাকৰ হাহাকাৰ অৱস্থা। এতিয়া ৰাজমাই বজাৰত গৰু বিক্ৰী নহয়, কোনেও গৰুক নিকিনে। অথচ সকলোৱে জানো যে আমাৰ মিচিং মানুহ, আমাৰ কৈবৰ্ত মানুহ, আমাৰ আহোম মানুহ, আমাৰ কোচ কলিতা মানুহ, এই গোটেই মানুহবিলাকে আমাৰ এই গোটেই, আপোনালোকে যদি চাই শদিয়াৰ পৰা, শদিয়াৰ, তাৰপাছত আপুনি চাব তিনিচুকীয়া জিলাৰ দধিয়ালাইকা, তাৰপিছত আপোনালোকে যদি চাই আমাৰ শিৱসাগৰ জিলাৰ গোটেই নদীপৰীয়া অঞ্চলটো, একেবাৰে নদীপৰীয়া মানে দিখৌমুখ, দিচাংমুখ, যিমান আপুনি কয় গোটেই অঞ্চলটো, তাৰপিছত মাজুলীখন, তাৰপিছত গোটেই ধেমাজি জিলাখন, জোনাইখন, তাৰপাছত আপুনি লখিমপুৰ জিলাখন, এই অঞ্চলৰ খিলঞ্জীয়া মানুহবিলাকে গো পালন কৰাটোৱে হ'ল আটাইতকৈ ডাঙৰ খেতিৰ পিছত আটাইতকৈ ডাঙৰ ব্যৱসায়। গো পালন কৰাটো, পশুপালন কৰাটো, সেই পশুপালনৰ ওপৰত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আক্ৰমণ নমাইছে। তো মুছলমানক আক্ৰমণ কৰিবলৈ গৈ, মুছলমানৰ খাদ্যভাসৰ ওপৰত আক্ৰমণ কৰিবলৈ গৈ গোটেই আমাৰ খিলঞ্জীয়া মানুহবিলাকৰ গোটেই জীৱন যাত্ৰাৰ ওপৰত, ইনকামৰ ওপৰত আক্ৰমণ কৰিছে। সেইকাৰণে মই অতি সোনকালে দাবী জনাইছো, ৰণোজ পেগু ডাঙৰীয়াক ক'ব খুজিছো যে ৰণোজ পেগু ডাঙৰীয়া, আপুনি কেবিনেট মন্ত্ৰী, আপুনি কিয় মিচিং মানুহৰ এই যে গো পালনৰ ওপৰত হিমন্ত বিশ্ব শৰ্মাই এই যে নিষেধাজ্ঞা আৰোপ কৰিছে তাৰ ওপৰত আপুনি কিয় এষাৰ মাত মাতিব নোৱাৰে? ভুৱন পেগু এতিয়া ক'ত গ'ল? মিচিঙৰ প্ৰতিনিধি ক'ত গ'ল? কিয় মাত নামাতে? আজি মাজুলীৰ বিধায়কজন মিচিং মানুহ, তেওঁ কিয় মাত নামাতে একবাৰৰ কাৰণে? আজি ঢকুৱাখানৰ বিধায়কজন মিচিং মানুহ, মিচিং মানুহৰ গোটেই গৰু বিক্ৰীৰ ওপৰত পুৰা নিষেধাজ্ঞা কৰি দিলে। এতিয়া গৰু বিক্ৰী নহয়, মানুহৰ জীৱন বৰবাদ হৈ গৈছে, ল'ৰা ছোৱালী বিয়া পাতিব নোৱাৰা পৰিস্থিতি হৈছে, তুলনি বিয়া পাতিব নোৱাৰা পৰিস্থিতি হৈছে।
পৰীক্ষাৰ কাৰণে পইচা কেইটামান উলিয়াই গৰু এটা বিক্ৰী কৰি সেইটো কৰিব নোৱাৰা হৈছে। এনেকৈ অসমৰ খিলঞ্জীয়া মানুহৰ পেটত গুৰ মাৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। মুছলমানক আক্ৰমণ কৰিবলৈ গৈ গোটেই অসমৰ খিলঞ্জীয়া আৰু জনজাতি মানুহবিলাকৰ পেটত গুৰ মাৰিছে। আমাৰ পশুপালন গোটেই বৃত্তিটোৰ ওপৰত গুৰ মাৰি আমাৰ জীৱন জীৱিকা নষ্ট কৰি পেলাইছে হিমন্ত বিশ্ব শৰ্মা। সেইকাৰণে এই মুহূৰ্তত মই প্ৰথম কথা যে শিৱসাগৰ জিলাত লোকেল গাহৰি বিক্ৰী কৰাৰ যিটো নিষেধাজ্ঞা আৰোপ কৰিছে এইটো উঠাই ল'বলৈ দাবী জনাইছো। শিৱসাগৰৰ মাজেদি আপোনাৰ হালুৱাটিঙৰ মাজেদি আমাৰ নাগালেণ্ডলৈ যি অবৈধভাৱে 2 নম্বৰী কৰি যি গাহৰিৰ চালান দি আছে কমিশ্যন লৈ সিন্ডিকেট কৰি, এইটো বন্ধ কৰিবলৈ দাবী জনাইছো। আমাৰ লোকেল গাহৰি বিক্ৰী কৰাৰ ব্যৱস্থা কৰিব লাগে, লোকেল গাহৰি পালকবিলাকক সহায় কৰাৰ ব্যৱস্থা কৰিব লাগে, এইটো আমি দাবী জনাইছো। আৰু লগতে আমাৰ ট্ৰাইবেল মানুহবিলাকৰ আৰু আমাৰ খিলঞ্জীয়া মানুহবিলাকৰ যিটো জীৱন আৰু জীৱিকা পশুপালন গৰু পালন এইটোৰ ওপৰত আক্ৰমণ নকৰিবৰ কাৰণে আৰু গৰু বিক্ৰী মুকলি কৰি দিবৰ কাৰণে আমি বিজেপি চৰকাৰৰ ওচৰত হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত দাবী উত্থাপন কৰিছো।